আজি আমাৰ বকুলীয়া লেম্পছৰ সন্মুখৰ দোকানখিনিত জুই লাগিছে যিখিনি জুইটো লগাটো ৰাতিপুৱা প্ৰায় 4টা এনেকাৰ ভিতৰতে লাগিছে যদিও চবেতো ধৰক আৰু সজাগ নাথাকে কিন্তু এই জুইটোৰ বিষয়টোত মই এইখিনি কথা ক'বলৈ বিচাৰিম আজি মোৰ প্ৰায় 62 বছৰ বয়স হৈছে কিন্তু আজিলৈকে মই কিমান কমপ্লেইন কিমান আমি আবেদন কৰিলোঁ ফায়াৰ ব্ৰিগেডৰ কাৰণে আজিলৈকে আমি সেই সুবিধাটো পোৱা নাই আজি এই জুইখিনি মানে আগ নাবাঢ়িলে যদি আমাৰ ফায়াৰ ব্ৰিগেড থাকাহেঁতেন বকুলীয়াত গতিকে এই মোৰ ফালৰ পৰা বা আমাৰ বকুলীয়াবাসী ৰাইজৰ পৰা অনুৰোধ কৰিম যে অতি শীঘ্ৰে ফায়াৰ ব্ৰিগেডৰ ব্যৱস্থা বকুলীয়াত যাতে হয় যাতে বকুলীয়া ৰাইজে শান্তিতে থাকিব পাৰে এই জুই লগাৰ বিষয়ত আজি চাওক গোটেই বকুলীয়া ৰাইজ ওলাই আহিছে আৰু প্ৰত্যেক বছৰে ক'বলৈ জুই লাগে সেইকাৰণে আমি বিশেষকৈ বকুলীয়াবাসী ৰাইজ হৈ অনুৰোধ কৰিম ফায়াৰ ব্ৰিগেডৰ ব্যৱস্থা যাতে আমাৰ চৰকাৰৰ ফালৰ পৰা কৰা হয় এইখিনি কৰিম নাই এইটো বিষয়ত কম চাওক আমাৰো ৰাইজ লাগিব যে এইটো বিষয়ত যে এইটো আনিবৰ কাৰণে ব্যৱস্থা কৰাৰ কাৰণে হয়তো লাগিছে মই গম পোৱা নাই যদিও কিন্তু যি হওক এতিয়া মুঠতে আগৰ দিনৰ কাৰণে মই কৈ আছোঁ যে আমাৰ বকুলীয়াৰ প্ৰতিনিধি যিসকল আছে তেওঁলোকে লাগি ভাগি যাতে ফায়াৰ ব্ৰিগেডৰ ব্যৱস্থাটো কৰিব পৰা যায় এইটোতো হিচাপ মই এতিয়া মই কেনে কমচে কম 20 কোটি টকা হ'ব পাৰে আৰু 20 লাখ টকা হ'ব পাৰে বহুত কিয় মানে পিছফালে যিখন গালামাল এইটো হ'ল ষ্টক গালামাল ক'ব পাৰি প্ৰায় হোলচেল আৰু গডাউনো আছে লগতে গতিকে তাত কিমান টকাটো এইটো আনকাউণ্টেবল ক'ব লাগিব যিহেতু আমি নাজানো কাপোৰ দোকান আছে বহী দোকান আছে মানে বিভিন্ন ধৰণৰ ব্যৱসায়ী সন্মুখত আছে এই লাখ টকাটো প্ৰশ্ন তাৰ ওপৰত কওক আপুনি লাখ টকাৰ বস্তু নষ্ট হৈছে আৰু এটা বস্তু ওলাবও পৰা নাই কিয় 4টা বজাৰ কথা আহিছে তেওঁলোকে অহাটো আহিছে কিন্তু তেওঁলোকে কি কৰিব মেইন বস্তুটো হ'ল নুমোৱাৰ ক্ষেত্ৰত পানীৰ ব্যৱস্থা নাথাকিলে পানী আৰু বাল্টি দি পানী আনিতো দিব নোৱাৰি আৰু সেই বস্তুটো প্ৰতি বছৰে হৈ আছে সেইটোৰে ব্যৱস্থা লাগে সেইটো অনুৰোধ কৰিম বাৰে বাৰে